এয়া আমি পাণৰ খেতি কৰিছিলোঁ। এয়া কিমান পাণ চাওক, এইবিলাক বজাৰত বেচিলে বহুত টকা পোৱা যায়। এয়া লগতে আমি কিছুমান ৰুবলৈ থৈছোঁ আৰু এতিয়া মই জুখি আছোঁ কিছু আপোনালোকক মই দেখাম পাণৰ কি আৰু ক'ত কেনেকৈ গছ আছে চাব। এয়া চাওক পাণৰ গছ কেনেকৈ ধুনীয়াকৈ হৈছে পাণবিলাক, আৰু ইয়াত তলত আমি গোবৰ আৰু তেনেকৈ জাবৰ দিওঁ। এয়া এজোপা ইয়াত আছে, যথেষ্টখিনি আছে পাণ। এজোপা মই আৰু দেখাই আছোঁ। এজোপা যথেষ্ট ভাল হৈছে পাণ। এজোপা নিম গছতে দিছিলোঁ আৰু পিছফালে যথেষ্টখিনি পাণ আছে, মই দেখাম আপোনালোকক। এয়া চাওক এজোপা যথেষ্টখিনি পাণ লাগি আছে। তেনেকৈ মই প্ৰায় 300 জোপামান পাণ ৰুইছোঁ, আপোনালোকক দেখাই আছোঁ গোটেইখিনি। এয়া দেখিছে পাণ, এইবিলাক গছত লাগি আছে। এইপিনেও তেনেকৈ লাগি আছে। আপোনালোকে মানি প্লেণ্ট ৰুইছিলোঁ, কিন্তু মানি প্লেণ্টত টকা নালাগে, কিন্তু পাণত যথেষ্টখিনি মোৰ টকা আহি আছে আৰু আমাৰ ঘৰখন চলাতো কোনো অসুবিধা পোৱা নাই। আপোনালোকেও ৰুব। এই পাণ একুৰি পাণত আমি আন ছিজনত 400-500লৈকে বেচোঁ। এতিয়া অলপ দাম কমি আছে, 200-250 হৈ আছে।